ডিজিটেল কমল ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল ঠাণ্ডাখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ। হয় বন্ধুবান্ধৱীসকল, যোনবিলাকে বৰ্তমানলৈকে যোনটো মানে কমেণ্ট কৰি আছিলা, যিহেতু মই যোনটো মানে ইনফৰমেশ্যন পাই তোমালোকক ভিডিঅ'টো বনাই দিছিলোঁ। চ' তোমালোকে এতিয়া মানে এই ভিডিঅ'টোৰ পৰা গম পাই যাবা তোমালোকৰ যোনটো জীৱন প্ৰেৰণা স্কীম হওক, বাবু আঁচনি, নিযুত মইনা হওক, বাকী যোনবিলাকে অৰুণোদয় পাই আছে আপোনালোকে, চ' অৰুণোদয় পে'মেণ্টটো কেতিয়া পাব। চ' সবিশেষ এই ভিডিঅ'টোৰ পৰা মই কৈ দিছোঁ, শুনি লওক। চ' যোনটো মই মানে নটিফিকেশ্যন পাইছিলোঁ যে নটিফিকেশ্যন 10 জুনৰ পৰা এই পে'মেণ্টটো দিয়াৰ কথা আছিল, কিন্তু এতিয়া যোনটো যোনটো মোক খবৰটো হয়, খবৰটো পাই পেলাই মই আপোনালোকক মানে এই ভিডিঅ'টো বনাই পেলাই কৈছোঁ। খবৰটো হৈছে যে যোনটো মানে অসমত এখন বাজেট মিটিং হৈ আছে, চ' বাজেটৰ কাৰণে তোমালোকৰ যোনটো মানে পে'মেণ্টটো হয়, সেই পে'মেণ্টটো অলপ পিছুৱাই আছিলে। আৰু বাকী যোনটো জীৱন প্ৰেৰণা স্কীম হওক, বাবু আঁচনি হওক, বাকী পে'মেণ্টটো যিহেতু ইলেকশ্যনৰ কাৰণে পিছুৱাই দিছিলে, নিশ্চয় মই ভিডিঅ' বনাই তোমালোকক জনাইছিলোঁৱেই, নিশ্চয় তোমালোকে সেইটো বৰ গম পোৱাই। বাকী অৰুণোদয়টো যিহেতু পে'মেণ্টটো অলৰেডি আগতে দিছিলেই একেলগে 3 মাহৰ পে'মেণ্টটো, তাৰপিছত এতিয়া অৰুণোদয় পে'মেণ্টটো 10 জুনৰ পৰা দিয়াৰ কথা আছিল, কিন্তু সেই পে'মেণ্টটো এতিয়া 10 জুনৰ পৰা নিদিয়ে। আৰু বাকী যোনটো জীৱন প্ৰেৰণা স্কীম হওক, বাকী সকলোবোৰ স্কীমৰে বাকী এতিয়ালৈকে বৰ্তমান এই পে'মেণ্টটো 10 জুনত দিয়াৰ কথা কৈছিলে, কিন্তু সেই পে'মেণ্টটো এতিয়া বৰ্তমান মানে জানিব পৰা মতে সেই পে'মেণ্টটো নিদিয়ে। যিহেতু কিয় নিদিয়ে জানানে? যিহেতু এতিয়া বাজেট মিটিংখন হৈ আছে, চ' এই পে'মেণ্টটো যিহেতু মে' মাহৰ লাষ্টলৈকে এই পে'মেণ্টটো মানে যোনটো হয় অৰুণোদয় পে'মেণ্ট হওক বা সকলোবোৰ মে'ৰ মানে বাজেটটো সেই মাহ মানে মে' মাহৰলৈকেহে ধৰি লওক আছিল। সেইকাৰণে তোমালোকৰ মানে যোনবিলাক হয়, কিছুমান ধৰি লওক আছিলে যে মোৰ পে'মেণ্টটো আমি ফাৰ্ষ্টটো পালোঁ, ছেকেণ্ডটো পালোঁ, বহুতে ধৰি লওক কনফিউজ হৈ আছিলে। চ' তোমালোকৰ সেই পে'মেণ্টটো তোমালোকৰ মানে যিহেতু জুনত নতুন এখন বাজেট হ'ব অ'পেন, চ' বাজেট অ'পেন হোৱাৰ পিছত যেতিয়া হ'ব, তেতিয়াহে তোমালোকৰ পে'মেণ্টটো মানে আগষ্টৰ জুলাই আৰু আগষ্টৰ ভিতৰত তোমালোকে যোনটো পে'মেণ্টটো হয়, পে'মেণ্টটো পাবা। আৰু পে'মেণ্টটো এইটো নহয় যে তোমালোকৰ পে'মেণ্টটো এইকেইদিন মাহত পোৱাৰ কাৰণে তোমাৰ সেই মাহটো পে'মেণ্টটো নিদিয়ে। চ' যদিহে তোমালোকৰ পে'মেণ্টটো পোৱা নাই, তেনেহ'লে তোমালোকৰ যিহেতু 2টা মাহৰ যিহেতু জীৱন প্ৰেৰণা স্কীমৰ 2টা পে'মেণ্ট দিলে, যিহেতু 12 মাহ দিয়া কথা আছিলে, 1 বছৰ 1 year, চ' তোমালোকে সেইটো আৰু 10 মাহ এক্সট্ৰা বাঢ়ি যাব। ঠিক আছে, তোমালোকে একেলগে পে'মেণ্টটো যদি পালে মইতো ভিডিঅ' বনাই দিম বুলি কৈছিলোঁ আগতেও। বাকী এতিয়ালৈকে তোমালোকৰ 10 জুনৰ পে'মেণ্টটো নহয়। আৰু বাকী হ'ল যোনবিলাকে কমেণ্ট কৰি আছিলে যে কিছুমানৰ এতিয়া বৰ্তমান কমেণ্ট কৰিছিলে যে বিজেপি চৰকাৰে ধৰি লওক চাউল দিয়া নাই, চেনি দিয়া নাই। বাকী আগতে ধৰি লওক 100 টকাত সকলোখিনি দি দিয়ে, চেনি হওক, বাকী যোনটো নিমখটো হওক, বাকী আৰু যোনটো দালি হয়, সকলোবোৰ দি দিয়ে। কিন্তু এতিয়া যিহেতু জুন মাহৰ দালি, চেনি সেই 3টা বস্তুটো 100 টকাত নিদিয়ে, অনলি চাউলটোহে দিব। সেই পে'মেণ্টটো হৈছে মে' মাহৰ সেই যোনটো বাজেট হয়, যিহেতু এটা বাজেট হয়, যিহেতু প্ৰতি বছৰ মূৰে এটা বাজেট কৰা হয়, যিহেতু নতুন চৰকাৰখন গঠন হৈছে, গঠন হোৱাৰ কাৰণে এখন বাজেট পাছ কৰে। সেই বাজেটখন হোৱাৰ পিছত নতুনকৈ যোনটো হয় যি আঁচনি দিয়া কথা আছিল বা যি ধৰি লওক চৰকাৰে দি আছিল, সকলোবোৰ আকৌ দিয়া হ'ব। এইটো নহয় যে একেবাৰে টোটেলি নিদিয়া হৈ যাব, কিন্তু জানিব পৰা মতে সেইকাৰণে বাজেটৰ মে' মাহৰ লাষ্টলৈকে যিহেতু বাজেট আছিলে, চ' সেইকাৰণে দিলে। বাকী এতিয়া যিহেতু জুনৰ আজি 2 তাৰিখ হয়, চ' সেইকাৰণে যোনটো দালি, চেনি, চাউলৰ সেইটো হয়, প্ৰথমতে দিয়া নাই। বাকী যোনবিলাকে কমেণ্ট কৰিছিলা যে ৰেচন কাৰ্ডৰ কথা, ৰেচন কাৰ্ডৰ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ যাব। যোনবিলাকে ৰেচন কাৰ্ড বৰ্তমানলৈকে নাই, চ' ৰেচন কাৰ্ডকেইখন 1 আগষ্ট বনাই ল'ব পাৰিবা। চ' মই কেনেদৰে এপ্লাই কৰিব লাগিব বা কি কৰিব লাগিব, আৰু কিছুমানে কমেণ্ট কৰিছিলে যে অৰুণোদয়ৰ কাৰণে আমি কিবা কৰিব লাগিব নেকি। হয়, অৰুণোদয়ৰ কাৰণে তোমালোকে আপোনালোকে আৰু যোন বেংক একাউণ্ট হয়, বেংক একাউণ্টখন আপোনালোকে KYC কিবা লাগি আছে যদি ক্লিক কৰি ল'ব, ঠিক কৰি ল'ব। নহ'লেতো তোমালোকে আপোনালোকে আৰু যোনবিলাক ৱাৰ্ড মেম্বাৰত যাব, ৱাৰ্ড মেম্বাৰ বা পঞ্চায়তত যাব, গৈ পেলাই আপোনালোকে যদি কিবা খেলি মেলি হৈছে নাইবা চাব, সেইটো অলপ ভেৰিফিকেশ্যন এটা কৰিব। কাৰণ এইটো কাৰণে কৰিব যাতে কিছুমান ধৰি লওক আছে অলৰেডি চাকৰি কৰি আছে, ঘৰত চাকৰি হৈ গ'ল, এতিয়া তেওঁলোকৰ ধৰি লওক নামটো কাটা যাব, বা যোনবিলাক ধৰি লওক অৰুণোদয় পাই আছিলে পে'মেণ্ট, কিন্তু এতিয়া ধৰি লওক মৃত্যু হৈ গ'ল, তেওঁৰ নামবিলাক কাটা যাব। সেইকাৰণে ভেৰিফিকেশ্যন এটা কৰিব। এইটো নহয় যে আপোনালোকৰ পে'মেণ্টটো কাটি দিব। চ' এনে ভেৰিফিকেশ্যনটো যদি আপুনি ঘৰত আহে সেইটো কৰি দিব, নহ'লেতো পঞ্চায়তত যাব বা ৱাৰ্ড মেম্বাৰক সুধিব, তো তোমালোকৰ ভেৰিফিকেশ্যনটো আপোনালোকৰ কৰি দিব। বাকী স্কীমকেইটা কথা গম পাইছে। তোমালোকৰ যেতিয়া স্কীম পাব মই ভিডিঅ' বনাই কৈ দিম, তোমালোকে টেনশ্যন কৰিব নালাগে। আৰু যদি চেনেলটো নতুনভাৱে আহিছা, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোৰ পৰা পাই থাকিব। তো আজি ভিডিঅ'টো ইমানতে, ধন্যবাদ, জয় অসম।